বন্ধুসকল নমস্কাৰ। ভিডিঅ'টো ঘৰৰ পৰাই আৰম্ভ কৰিছোঁ আৰু এখনে ইয়ন স্পৰ্টছ দেখিছিলে আনি থোৱা আছিলে আৰু গতিকে আজি ভিডিঅ' কেইবাটাও খুজি আছে, বহুতে খুজি আছে যে দাদা ভিডিঅ'টো ফুল ভিডিঅ' দিব আৰু কালি কৈছিলোঁ দিম বুলি, কালি একচুৱেলি টাইম নাপালোঁ। গতিকে আহক মই গাড়ীখনৰ ৱাগাৰণটো এবাৰ দেখাই দিওঁ বাহিৰটো। ডিগিটো চাই লওক, দুটা স্পীকাৰ লাগি আছে আৰু ইয়াৰ সেই চাউণ্ডটো খুব ভাল দেখিছে। সব সিল হৈ আছে, দেখিছে সব সিল, খালি লেতেৰা হৈ আছে। মই আকৌ কৈছোঁ আপোনালোকক, মই চাফা কৰাই দিম। লেতেৰা হৈ আছে। টায়াৰ কণ্ডিশ্যন চাই লওক, টায়াৰ দেখিছে, টায়াৰ খুব ভাল হৈ আছে। গাড়ীখন মানে প্ৰতিপালত থোৱা গাড়ীটো, গাড়ীখন ধুনীয়া হৈ আছে আৰু বাকী দেখাই দিছোঁ অলপ। AS05K5142 গাড়ীখন খুব সুন্দৰ হৈ আছে। গাড়ী স্পৰ্টছ হয়, ইয়ন স্পৰ্টছ। আপোনাৰ ইয়াতে এয়াৰবেগ পাব আৰু এইখিনিতে অকণমান টাচপেইণ্ট কৰি থোৱা আছে, এইখিনিতে অকণমান টাচপেইণ্ট অকণমান আছে, কিন্তু বাকী বডিত অৰিজিনেল পেইণ্ট আছে। সম্পূৰ্ণ গোটেই বডিটোৱে অৰিজিনেল পেইণ্ট। ফ্ৰণ্টৰ বাম্পাৰ চুক এটা অকণমান টাচপেইণ্ট কৰি থোৱা আছে। এইখন বিৰাট মজা হৈ আছে, কোনোবাই লাগিলে ল'ব পাৰে। আৰু গাড়ী হৈ গ'ল 18 চনৰ, 18 মাৰ্চ এপ্ৰিল তেনেকুৱা মানুহ হয়। এবাৰ চাইডটো দেখাই দিছোঁ, কিমান সুন্দৰ হৈ আছে দেখিছেনে। খালি অকণমান লেতেৰা হৈ আছে কাৰণে আপোনালোকে অকণমান লেতেৰা দেখিব পাৰে, কিন্তু গাড়ী বহুত মজা হৈ আছে, মানে পূৰা গুলি হৈ আছে গাড়ী। টায়াৰকেইটাও দেখাই দিছোঁ এবাৰ। টায়াৰৰ গ্ৰিপ ধুনীয়া আছে। এইফালতো এয়া ফ্ৰণ্টৰ দুটাটো প্ৰায় নতুনেই আছে আৰু ফ্ৰণ্টৰ দুটা প্ৰায় নতুনেই আছে। বাকী ফ্ৰণ্টৰ পৰা লুকছটো এনেকুৱা হৈ আছে। যিটো হুণ্ডাইৰ যিটো লগো আছে, লগোটো এখাই আছে, লগোটো মই লগাই দিম। আৰু গাড়ীখন ৰিফাইনেন্সৰ সুবিধা আছে, ৰিফাইনেন্সো হৈ যাব। দুটা ফগ লাইট লাগি আছে, বগা কালাৰ গাড়ী, ডিমাণ্ডেড গাড়ী। আৰু ইয়াৰ লুকিং গ্লাছ কেইখন আপোনাৰ গাড়ী কালাৰতে আহে। এইবোৰ চিল দেখিছে, সম্পূৰ্ণ চিল হৈ আছে, ক'তো একো নাই। এইবোৰ দেখিছেনে, এইবোৰ ক'তো একো নাই। গাড়ী টিপটপ কণ্ডিশ্যন হৈ আছে, খালি তেল ভৰাব লাগে আৰু চলাব লাগে। বাকী ভিতৰতো এনেকুৱা লেডাৰ চিট কভাৰ লাগি আছে, ধুনীয়া চিট কভাৰ লাগি আছে। বাকী এইফালে দেখাই দিছোঁ, সকলোবিলাক চিল আছে। ইয়াত মেনুৱেল বুক লগত আছে, ছাৰ্ভিচ ৰেকৰ্ড হিষ্ট্ৰী লগত পাব, কোনো মিটাৰ টেম্পাৰিং নহয়। আৰু মই যিবিলাক গাড়ী আনো সম্পূৰ্ণ আপোনালোকে ছাৰ্ভিচ বুক লগত পাবই, মানে প্ৰায় থাকেই আৰু তাই অ'নাৰ হাতৰ পৰাই লোৱা হয় তাত, গতিকে কোনো মিটাৰ টেম্পাৰিং নাথাকে। দেখাই দিছোঁ এবাৰ, দেখিছেনে, সম্পূৰ্ণ চিল হৈ আছে। গাড়ী মানে একদম মাখন হৈ আছে। এইবোৰ গাড়ী বেলেগে আপোনাৰ 2,40,000 2,50,000 টকাত বিক্ৰী কৰে। 2,40,000টো নিদিয়ে, বেলেগে আপোনাৰ 16 চনৰে 2,40,000 টকাত বিক্ৰী কৰি আছে। মই আপোনাৰ এখন 2,10,000 টকাত দিম, উইথ ডকুমেণ্টছ কৰি দিম আৰু এটা লগত গিফ্ট থাকিব। আৰু গিফ্টটো কি দিম সেইটো মই এতিয়া কৈ নিদিওঁ, কিন্তু এটা লগত গিফ্ট থাকিব। দেখিছে বেক চাইডৰ পৰা কিমান ধুনীয়া হৈ আছে গাড়ীখন। আপোনালোকে ফুল ভিডিঅ'টো চাব, তেতিয়াহে বুজি পাব আৰু গাড়ীখনৰ কথা তেতিয়াহে জানিব পাৰিব। গতিকে ফুল ভিডিঅ'টো চাব, স্কিপ নকৰিব। আৰু যিসকল নতুনকৈ আহিছে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব এবাৰ। আপোনালোকে চাওঁতে ধুনীয়াকৈ চায়, কিন্তু ধৰক প্ৰায়খিনিয়ে হেৰি নকৰে, আপোনাৰ ছাবস্ক্ৰাইব নকৰে। ছাবস্ক্ৰাইব কৰি দিব। এইখিনি সম্পূৰ্ণ চিল, এক্সিডেণ্টেল ইছ্যু একোৱেই নাই, সম্পূৰ্ণ চিল। দেখাই দিছোঁ খুলি, কাৰণ আপোনালোক ধৰক কিছুমান দূৰৰ পৰা আহিবতো, সেইটো কাৰণে গতিকে দেখাই দিয়াটো মোৰ কৰ্তব্য। সম্পূৰ্ণ চিল, বিৰাট মজা হৈ আছে আৰু এই বিৰাট মজা দেখিছে এইবোৰ, সম্পূৰ্ণ চিল দেখিছেনে, সম্পূৰ্ণ চিল হৈ আছে। আৰু ইয়াত এটা এয়াৰবেগ আহিব, স্পৰ্টছটো স্পৰ্টছ মডেলত এয়াৰবেগ এটা পাব। ৰানিংটো চাই লওক, সেইদিনা দেখাইছিলোঁ 75,000 587,000 চলি আছে এতিয়ালৈকে বৰ্তমান। এবাৰ ইঞ্জিনটো দেখাই দিওঁ বলক। এইটো চাইডৰ পৰা লুকছটো এনেকুৱা। ইঞ্জিন দেখিছেনে, আজিলৈকে ক'তো একো টাচ কৰোৱা নাই,
এটা নট বল্টটো ক'তো হাত লগোৱা নাই ইঞ্জিনটো মাখন হৈ আছে এইখিনি ইঞ্জিন কিমান ধুনীয়া হৈ আছে ইঞ্জিন বোলে কিবা পলিচ মাৰি থৈছোঁ কিবা কৰি থৈছোঁ নহয় চব একোৱেই কোৱা নাই ইঞ্জিন একদম ধুনীয়া আছে এপ্ৰন দেখিছে এপ্ৰন চিল বনাত দেখাই দিছোঁ আৰু হৰ্ণ লাগি আছে ডাবল হৰ্ণ লাগি আছে পুলেন নতুন ব্ৰেক অইল নতুন এতিয়া চাওক এতিয়া কোনোবাই ক'ব আপোনাৰ 2018 চনৰ ইয়ন কমত পায় যদিও আপোনালোকে ক'ৰবাত কমত পাইছে আপোনালোকে কমত ধৰক লৈ লওক কাৰণ আপোনালোকে 2 টকা কমত লোৱাটোৱে মই বিচাৰোঁ আৰু সেইটো কাৰণে মই কমত দিছোঁ আৰু আপোনালোকক যদি মই কমত দিব পাৰোঁ মোৰ নিজৰে ভাল লাগে আৰু গতিকে গাড়ী পুৰা গ্যাৰাণ্টি পাব গাড়ী এখন 13 চনৰ ইয়নো দেখিছে আপোনালোকে মোৰ পেজত সেইখন গাড়ীৰ পুৰা গুলি হৈ আছে আৰু এইখনো একেই আপোনাৰ গাড়ীৰ পুৰা A1 কণ্ডিশ্যন হৈ আছে দুইখন সেম কণ্ডিশ্যনতে আছে গাড়ীখন খুব সুন্দৰ হৈ আছে দেখিছে আৰু বাকি বেছি ভিডিওটো বেছি দীঘলো নকৰোঁ খালি সম্পূৰ্ণকৈ ভিডিওটো চাব আৰু গাড়ীখন আহিব 2,10,000 টকা ইনক্লুডিং আপোনাৰ RC ট্ৰান্সফাৰ মই লগত কৰাই দিম লাগিলে ফাইনেন্স কৰিলে ফাইনেন্সো কৰাই দিম আৰু তাত কৰিবলগীয়া একো নাই আৰু মই ফাইনেন্সো কৰাই দিম আপোনালোকক আৰু যদি যোৰহাটৰ হয় বা গোলাঘাট বা শিৱসাগৰ হয় তেতিয়া বেছি ভাল আৰু ফাইনেন্সৰ কাৰণে বাকি আজিলে ইমানেই আছিলে আৰু কথাটো হ'ল কি আপোনালোকৰ ফালৰ পৰা লাগিলে মেকানিক লৈ আহিব আপোনালোকে মই যেটো ক'ব লাগে মোৰটো কৈ দিছোঁ আৰু গাড়ী সব দেখালোৱে গাড়ী সব এটু যে দক্কে আছে যদি কোনোবাই মেকানিক আনিম বুলি ভাবিছে তেতিয়াহ'লে মেকানিক লৈ আহিব আৰু গাড়ীখনৰ হেতু ফাইনেল প্ৰাইস আছে আপোনালোকে লাগিলে বেলেগ ডিলাৰ এবাৰ ট্ৰাই কৰি আহক মই অলপো বেয়া নাপাওঁ আৰু বেলেগত 2,50,000 2,40,000 2,60,000 টকাত বিক্ৰী কৰি আছে RC ট্ৰান্সফাৰটো এক্সট্ৰা লয় আৰু মই 2,10,000 দিম ইনক্লুডিং RC ট্ৰান্সফাৰ পাব ইনক্লুডিং ফাইনেন্স কৰাই দিম ফাইনেন্স কৰালে আকৌ নতুন এটা মই ফাৰ্ষ্ট পাৰ্টি ইনস্যুৰেঞ্চ মাৰিব লাগিব সেইখিনি গোটেইখিনি সোমাই থাকিব 2,10,000 গতিকে আপোনালোক আহিব গাড়ীখন চাব মোৰ নাম্বাৰ আছে স্ক্ৰিনতে মোৰ নাম্বাৰ ওলাই আছে আপোনালোক চাব আহিব আৰু আজিলে আসলে ভিডিওটো ইমানেই ধন্যবাদ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব এবাৰ আৰু ভিডিওটো ভাল পালে লাইক কৰি দিব ধন্যবাদ